মুফতি খালিদ নাদভিক গ্ৰেপ্তাৰ কৰে এনআইএ আৰু তাৰ পিছত কি পৰিস্থিতিৰ সৃষ্টি হৈছিল সেয়া আমি আপোনালোকক দেখুৱাব বিচাৰিছো সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে ইয়াৰ সমান্তৰালভাৱে আন কেইবাটাও বিস্ফোৰক অভিযোগ আহিছে এই অভিযোগবোৰৰ ভিতৰত বিদেশী ধন কেনেদৰে আহিছিল সেই সন্দৰ্ভতো এনআইএ সোধা পোছা কৰিব মুফতি খালিদ নাদভিক উল্লেখ যে মুছলমান লোকৰ মাজৰ পৰা কেনেদৰে নাদভিক গ্ৰেপ্তাৰ কৰি লৈ গৈছে সেই সময়ৰ দৃশ্য আমি আপোনালোকক দেখুৱাইছো বাধা প্ৰদান কৰিছিল সকলোৱে কোনো কাৰণতে তেওঁলোকৰ ইছলামিক ধৰ্মগুৰু এইগৰাকী মুফতি খালিদ নাদভিক এনআইএ গ্ৰেপ্তাৰ কৰিব নোৱাৰিব বুলি আগভেটি ধৰিছিল সমৰ্থকসকলে আমি দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাইছো তাৰ পিছত এনআইএ গ্ৰেপ্তাৰ কৰি নিয়াৰ পিছত কেনেদৰে জেৰা অব্যাহত ৰাখিছে সেয়াও জনাম কি বিষয় সন্দৰ্ভত সোধা পোছা কৰিছে সেয়াও আমি উল্লেখ কৰিবলৈ চেষ্টা কৰিম কিন্তু যেতিয়া লৈ গৈছিল মুফতি খালিদ নাদভিক সেই মুহূৰ্তত কেনেকুৱা পৰিস্থিতিৰ সূচনা হৈছিল সেয়া আমি আপোনালোকক দেখুৱাইছো সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত অভিযোগেৰে মুফতি খালিদ নাদভিক গ্ৰেপ্তাৰ কৰিছে এনআইএ আৰু তাৰ পিছত এনেদৰে লৈ গৈছে কিন্তু বাধা প্ৰদান কৰিছে হাজাৰ হাজাৰ সমৰ্থক ওলাই আহিছিল মুফতি খালিদ নাদভিক গ্ৰেপ্তাৰ কৰাৰ সময়ত আৰক্ষীক বাধা দিবলৈ হাজাৰ হাজাৰ সমৰ্থক ওলাই আহিছিল সকলো একত্ৰিত হৈছিল তেওঁলোকৰ ইছলামিক ধৰ্মগুৰুক কোনো কাৰণতে নিবলৈ নিদিয়ে প্ৰশ্ন কৰিছিল আৰক্ষীক একেটা সময়তে সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ অভিযোগ আছে এইগৰাকী নাদভিৰ বিৰুদ্ধে আৰু লক্ষণীয় বিষয়টো হৈছে যে এই ঘটনা ক'ত সংঘটিত হৈছে উত্তৰ প্ৰদেশৰ ঘটনা উল্লেখ যে ইতিমধ্যে এইগৰাকী মুফতি খালিদ নাদভিক সোধা পোছা চলাই আছে শেহতীয়াভাৱে এই ক্ষেত্ৰত আৰক্ষীয়ে সোধা পোছা অব্যাহত ৰাখিছে আৰক্ষীয়ে এই সন্দৰ্ভত ন তথ্য লাভ কৰিবলৈ সক্ষম হৈছে কিন্তু লক্ষণীয় বিষয়টো হৈছে যে বাহিৰৰ পৰা কেনেদৰে ধন আহিছিল নাদভিলৈ সেই সন্দৰ্ভত প্ৰশ্ন কৰিছে এনআইএ উল্লেখ যে এনআইএ আৰু স্পেচিয়েল টাস্ক ফ'ৰ্চে অভিযান চলাইছিল আৰু স্পেচিয়েল টাস্ক ফ'ৰ্চে অভিযান চলোৱাৰ সময়ত এনআইএ আৰু স্পেচিয়েল টাস্ক ফ'ৰ্চে অভিযান চলোৱাৰ সময়ত বহুখিনি তথ্য পোহৰলৈ আহিছে উল্লেখ যে সন্ত্ৰাসবাদী কাৰ্যকলাপৰ দৰে কামৰ সৈতে এইগৰাকী মুফতি খালিদ নাদভিক জড়িত থকাৰো অভিযোগ উত্থাপন হৈছে আৰু সেই সন্দৰ্ভত সোধা পোছা কৰিছে কেৱল সিমানেই নহয় আন বহুকেইটা তথ্য লাভ কৰিছে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে ইতিমধ্যে মুফতি খালিদ নাদভিৰ ঘৰত এনআইএৰ দল গৈছিল তাত লেপটপ মোবাইলৰ পৰা বহু তথ্য উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ঘৰৰ অন্য সামগ্ৰীও উদ্ধাৰ কৰিছে যি সামগ্ৰী সন্ত্ৰাসবাদী কাৰ্যকলাপৰ সৈতে জড়িত থকা বুলি উল্লেখ কৰিছে একেটা সময়তে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে এনআইএ আৰু এটিএছে অভিযান চলোৱাৰ সমান্তৰালভাৱে এইগৰাকী মুফতি খালিদ নাদভিক অভিযুক্তও বুলি উল্লেখ কৰিছে আৰু লগতে আমি উল্লেখ কৰিব বিচাৰিছোঁ যে এই ঘটনাৰ পিছত এইগৰাকী মুফতি খালিদ নাদভিয়ে কোনো ধৰণৰ মন্তব্য যদিও কৰা নাই তেওঁৰ সমৰ্থনত বিভিন্নজনে মন্তব্য কৰিছে আৰু এগৰাকী ভাল ব্যক্তি এগৰাকী ইছলামৰ পথ প্ৰদৰ্শক আৰু শিশুৰ কথা চিন্তা কৰা এগৰাকী ব্যক্তি বুলি মুফতি খালিদ নাদভিক অভিহিত কৰিব বিচাৰিছে সমৰ্থকসকলে কিন্তু এনআইএ আৰু এটিএছে স্পেচিয়েল টাস্ক ফ'ৰ্চে এই সন্দৰ্ভত বহু তথ্য লাভ কৰিবলৈ সক্ষম হৈছে সকলো তথ্য পোহৰলৈ অহাৰ পিছত স্পষ্ট হ'ব কিন্তু নাদভিক গ্ৰেপ্তাৰ কৰিবলৈ লোৱাৰ সময়ত এনআইএ গ্ৰেপ্তাৰ কৰি লৈ যোৱাৰ সময়ত কেনেদৰে আৰক্ষীক বাধা প্ৰদান কৰিছিল এনআইএৰ দলক কেনেদৰে বাধা প্ৰদান কৰিছিল স্পেচিয়েল টাস্ক ফ'ৰ্চক কেনেদৰে বাধা প্ৰদান কৰিছিল সেই দৃশ্য আমি আপোনালোকক দেখুৱাইছোঁ উল্লেখ যে ইছলামৰ ধৰ্মগুৰু সন্ত্ৰাসবাদী কাৰ্যকলাপত জড়িত থকাৰ ভয়ংকৰ অভিযোগ উত্থাপন হৈছে এই অভিযোগ যদি সত্য হয় তেনেহ'লে কিমান বছৰ কাৰাবাস খাটিব লাগিব মুফতি খালিদ নাদভিয়ে সেয়াও বৰ্তমান সময়ত অনিশ্চয়তাৰ মাজত আছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত